এই ভিডিঅ'টো কোনো ধৰণৰ কপি ভিডিঅ' নহয়, কাৰোবাৰ কপি কৰা নহয়, নিজে 4 দিনমান মাথা মাৰি কিনে ভিডিঅ'টো লিখিছোঁ। ঘটনাটো ভাবিলে বহুত বেয়া লাগে ৰে। কি যে হৈছে আমাৰ এখন এইবোৰ কথাটো হয় পিছে দেই। এতিয়াওতো গোটেই ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামত এইবোৰৰে পষ্ট মানে এইটো টপিকতে পষ্ট ভৰ্তিৰে। মোন দেখোন কেতিয়া আহিলা? আংকাল হ'ল অলপ সময়। আৰু তহঁতি কি কথা পাতি আছিলি? ইমান কথা পাতি আছিলি, মোক ক'বতো আকৌ মই পাতিম ভাবিছোঁ মতে কথা। হেৰি আকৌ প্ৰেজেণ্ট যিটো আমাৰ দেশত হৈ আছে সেইটো কথা পাতি আছোঁ। আৰু এইটো সমস্যা আমাৰ দেশত দিনে দিনে বাঢ়ি গৈ আছে। মানে কথাটো ঠিকে কৈছে বাৰু, দিনক দিনে এইবোৰ ঘটনা ইমান বাঢ়ি গৈছে, মানে ক'বলৈ একো বাকী নাই আৰু। সেইটোকেতো ইয়াত ক'বলৈ একো বাকী নাই আৰু। সিহঁতে নহয় 6 মাহৰ সৰু শিশুৰ পৰা লৈ কিনে নহয় 80 বছৰ বৃদ্ধ মহিলাকো নেৰে। আৰু তাতে আকৌ বহুত লোকে আছে, বহুত মানুহে কয় যে এইবোৰ ঘটনা দিনে দিনে বাঢ়ি গৈছে কাৰণ ছোৱালী ড্ৰিংক কৰে, লেট নাইট পাৰ্টি কৰে, আৰু লগতে সৰু সুৰা কাপোৰ পিন্ধে যে সেইকাৰণে ঘটনা বাঢ়ি গৈছে বুলি ক'ব আহে। যিবোৰ লোকে কয় নহয় সিহঁতৰ মাইণ্ডছেটটো ইমান ভাল নহয়। কথাটো মোৰ হয় পিছে, কিন্তু এইটো তোমাৰ মদ খোৱা, কি লেট নাইট ভৰ্তি কৰা আৰু এইটো সৰু কাপোৰ পিন্ধা আমাৰ পৰম্পৰা নহয় নহয়। আপুনি কোৱা কথাটো পিছে হয়, কিন্তু হ'লেও এতিয়া পৃথিৱীত ইমান দেশ আছে যিবোৰ দেশত ছোৱালী সৰু কাপোৰ পিন্ধি ৰাতি অকলে ঘূৰি ফুৰিব পাৰে, আৰু লগতে সিহঁতি ড্ৰিংকো কৰি থাকে, কিন্তু তাততো আমাৰ দেশত ইমান বেছি ৰেপ নহয়। আৰু লগতে আমাৰ দেশত সদায় ছোৱালী ঘূৰি নুফুৰে অকলে অকলে সৰু সৰু পিন্ধি, কেতিয়াবা বাই চান্স পাৰ্টি কৰি ল'লে। হ'লেও ইয়াততো বহুত ৰেপ হয়, আৰু যাক ৰেপ কৰিছে মেক্সিমাম ছোৱালীতো ড্ৰিংক কৰি নাথাকে, আৰু মেক্সিমাম ছোৱালী সৰু কাপোৰ নিপিন্ধে। তো এইটো মেইন কাৰণ নহয়। এইবোৰ ঘটনাৰ কাৰণেতো এইবোৰ কাৰণেই নহয় ইয়াত যে সৰুৰ পৰা ছোৱালী নহয় মাৰ্চিয়েল আৰ্ট আৰু টাইকেণ্ডো শিকিব লাগে, আৰু যদি কোনোবা কিবা কৰে ন ধৰি দিব লাগে। হয় আজিকালি কাজিয়া শিকাই যে সেইটো শিকিব লাগে। আৰে মোনে সেইটোকেতো কৈছে, টাইকেণ্ডো শিকিলেনো কি ডালটো হ'ব? অকলেহে ছোৱালী ইমান গাল ল'ৰাৰ লগত কিদৰে দম লাগিব? আৰু সেইটো চিটুৱেশ্যনত যিটো পচিবলে নহয়, যিটো ভাবিছে আপোনালোকে যে সেইটো পচিবল নহয়। যদি তই জান, তই কচোন এইবোৰ ৰোধ কৰিবলৈ কি কৰিব লাগিব, মানে জানো যদি। এইবোৰ ৰোধ কৰিবলৈ যে অকল ছোৱালী কৰিবলৈ বোলে সেনেকুৱা একো কাম নাই। এইবোৰ ৰোধ কৰিবলৈ নহয় ল'ৰা ছোৱালী তাৰপিছত পেৰেণ্টছ আৰু লগতে গভৰ্ণমেণ্টেও ক'বলৈ বহুত কাম আছে। আৰু যদি এইবোৰ মিলি যদি আমি কৰোঁ কাম, আমি যদি চব মিলি কেনে কৰোঁ, তেতিয়াহে এইবোৰ ঘটনা আমি ৰোধ কৰিব পাৰিম। এনেই যদি অকল ছোৱালীক কৰিব দিয়া হয় এইবোৰ ঘটনা ৰোধ নহ'ব ভাই। তোৰ গভৰ্ণমেণ্টৰ কথাটো ক'লি তই সেইটো বুজি পালোঁ বাৰু দেই, কিন্তু বাকীবোৰ একো বুজি নাপাওঁ, বুজাই দেচোন। তো কি কৈছ ভালকে ক একো বুজি নাপাওঁ, ভালকে ক। ঠিক আছে, আপোনাৰ ডাউট ক্লিয়াৰ কৰিলে মই প্ৰথম ঘৰৰ কথাই কওঁ। আৰু যেনে ধৰি লওক ঘৰত এটা ল'ৰা এজনী ছোৱালী থাকে, তো যেতিয়া ছোৱালীজনী ক'ৰবাত যাবলৈ কথা থাকে তেনেহ'লে মা বাপেকে বহুত কুৱেশ্যন সুধিব, ক'ত যাওঁ, কি কৰিবি, কিমান সময়ত আহিবি, বহুত কিবা কিবি সুধিব আৰু বহুত কেয়াৰ কৰিব। আৰু লগতে ছোৱালীজনীক অকলে যাব দিয়াও নহ'ব, তাৰ লগত কোনোবানে কাৰোবাক পঠিয়াই দিব। আৰু যেতিয়া সেইটো কথা আহে যে ল'ৰা যাব হ'লে মা বাপেকে সোধে, কেয়াৰো কৰে, কিন্তু ইমান বেছি নকয় যেন ছোৱালীক কৰিছে। আৰু প্লাছ ল'ৰা অকলে যাব দিয়ে, তেতিয়া ছোৱালীৰ মাইণ্ডছেটটো কি আহি যায় যে ল'ৰা বেছি শক্তিশালী, সেইকাৰণে মা বাপেকে সেইটো যাব দিছে। এনেকুৱা এটা ডাউট এটা আহিছে, মানে মাইণ্ডছেট এটা ক্ৰিয়েট হৈ যায়। আৰু সেইকাৰণে কি ভাবে যে ল'ৰা বেছি শক্তিশালী ভাবে ছোৱালী, আৰু ল'ৰা ছোৱালীৰ মাজত মা বাপে যিটো ডিফাৰেঞ্চিয়েট কৰে ঘৰত, সেইটো ঘৰত ডিফাৰেঞ্চিয়েট কৰাটোৱে ইকুৱেলিটি ক্ৰিয়েট নকৰে। আৰু সেইকাৰণে এইবোৰ ঘটনা বাঢ়ি যায়, আৰু ছোৱালীয়ে যে নিজকে কম শক্তিশালী বুলি ভাবে, সেইটোৱে অলপ ডাঙৰ এটা কাৰণ ঘৰৰ মানুহৰ। বাকী ঘৰৰ মানুহটো চব ভালে কৰে। ঠিক আছে বাৰু, ঘৰৰ কথাটো মই বুজি পালোঁ বাৰু, কিন্তু এইটো কচোন তই এতিয়া আমি কি কৰিব লাগে, মানে আমি কি কৰিলে মানে এইবোৰ ৰোধ কৰিব পাৰিম? আমি ফাৰ্ষ্টত আমাৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগিব, আৰু লগতে ছোৱালীক ৰেচপেক্ট কৰিব লাগিব। বহুত কামত জানো মেক্সিমাম ল'ৰাই ছোৱালীক ৰেচপেক্ট কৰে আৰু সিহঁতৰ মাইণ্ডতো ছোৱালীৰ বিষয়ে বেয়াকৈ নথয়, কিন্তু হ'লেও এতিয়াও বহুত মানুহ আছে যিবোৰে মানে কি ক'ম আৰু নিজকে বহুত ডাঙৰ ভাবে, ছোৱালীকে চুপিৰিয়ৰ ভাবে, কি ক'ম আৰু সিহঁতি বুজিব লাগিব যে ছোৱালীৰ অবিহনে এই পৃথিৱীত যে ল'ৰাৰ কোনো অস্তিত্ব নাই। উইদাউট ছোৱালী ল'ৰাৰ কোনো অস্তিত্বই নাইকিয়া। আৰু জানিব লাগিব যে ছোৱালী ল'ৰাৰ সমানে শক্তিশালী। আৰু ছোৱালী যদি ভাবে, যোন চব ল'ৰা ভাবে যে ছোৱালী শক্তি নাই, সেই চব মূৰ্খ হয়, তাতকৈ ডাঙৰ মূৰ্খ কোনো নাই। কাৰণ ছোৱালীয়ে সকলোবোৰ কঠিন কাম কৰে, ডাঙৰ কাম ছোৱালীয়ে কৰে, সেইবিলাক ক'ব নাযাওঁ মই। আৰু লগতে ঘৰতে চাই লওক, পাপাই পইচা লৈ আহে, মানে উপাৰ্জন কৰি পইচা লৈ আহে, ঘৰত টকা উপাৰ্জন কৰে, কিন্তু বাকী ঘৰৰ কাম সকলোবোৰ মায়ে কৰে।
ঘৰত চোৱা চিতা কৰি কিনে সকলোবোৰ বস্তু সকলোবোৰ মায়ে কৰে আৰু যেতিয়া আমাৰ মান থাকে যেতিয়া পাপা আৰু মই ঘৰত অকলে থাকোঁ তেতিয়া কি হয় পাপা আৰু মই যেতিয়া কামবোৰ কৰোঁ মাথাটো গৰম হৈ যায় সেইবোৰ কাম কৰোঁতে আৰু এনেকুৱা অশান্তি লাগে যে জীৱনৰ ভিতৰতকৈ ডাঙৰ কাম নিচিনা লাগে আমাক হয় নাই তো উইদাউট মা মানে ঘৰটো অশান্তি হৈ পৰে ঠিক তেনেদৰে উইদাউট ছোৱালী নহয় ছ'চাইটি মানে বনিবই নোৱাৰে আৰু লগতে উইদাউট ছোৱালী পৃথিৱীখনো ধ্বংস হয় বুলি ধৰিব লাগিব সেইকাৰণে ল'ৰাই ছোৱালীক ৰেচপেক্ট কৰিব লাগিব আৰু মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব ল'ৰাই ছোৱালীৰ প্ৰতি যিটো আছে ঠিক আছে সেইটো হ'ল বাৰু এতিয়া ছোৱালী কি ক'লে সেইটো কওঁ আকৌ ছোৱালীয়ে নিজকে কেতিয়াও সৰু বুলি ভাবিব নালাগে মই গম পাওঁ বহুত ছোৱালী আছে যিবোৰে নিজকে কেতিয়াও সৰু বুলি নাভাবে বা সিহঁতি ওমেন এম্পাৱাৰমেণ্টৰ কথা জানে এতিয়া বহুত ছোৱালী আছে যিবোৰে ভাবে যে ল'ৰা আমাতকৈ বহুত শক্তিশালী ল'ৰা আমাতকৈ ডাঙৰ ল'ৰা কৰিব পৰা কাম কৰিব নোৱাৰোঁ সেইটো সিহঁতৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগে যোনবিলাক এনেকুৱা ভাবে কাৰণ ল'ৰাই যিবোৰ কাম কৰিব পাৰে সেইবোৰ কাম ছোৱালী কৰিব পাৰে কিন্তু প্লাছ যিবোৰ কাম ল'ৰাই কৰিব নোৱাৰে সেইবোৰ কামো ছোৱালীয়েহে কৰিব পাৰে অকল মানে ল'ৰাই কৰা কামবিলাক ছোৱালী কৰিব পাৰিবই আৰু যিবোৰ কাম ল'ৰাই নোৱাৰে সেইবোৰ কামো কেৱল ছোৱালীহে কৰিব পাৰে আৰু যদি মই এক্সাম্পল দিওঁ যেনেকৈ স্পেচত কেৱল ৰাকেশ শৰ্মা যোৱা নাই স্পেচত কল্পনা চাওলাও গৈছিলে এনেকৈ যদি মই এক্সাম্পল দি থাকোঁ নহয় গোটেই দিন শেষ হৈ যাব কিন্তু এক্সাম্পল শেষ নহ'ব যে ছোৱালী ল'ৰা একে সমান বুলি বা একে ছোৱালী উল্টা বেছি শক্তিশালী বুলিহে মানে প্ৰমাণ হ'ব যদি এক্সাম্পল দি থাকোঁ আৰু সেইটোৱে ক'ম আৰু ছোৱালীও মানিব লাগিব যে ছোৱালী কম নহয় শক্তিশালী হয় আৰু নিজৰ অধিকাৰ কাৰণে দম লাগিব তেতিয়াহে ছ'চাইটি চেঞ্জ হ'ব আৰু মানুহৰ মাইণ্ডছেটো চেঞ্জ হ'ব মাইনা ঠিক ক'লি চবে যদি এনেকুৱা ভাবে নহয় এইবোৰ ঘটনা কমি যাব সঁচাকৈ কমি যাব ভাবাটো চবেই ভাবে কেৱল ভাবিলেও নহ'ব মানিবও লাগিব আৰু কৰিব লাগিব তেতিয়াহে ছ'চাইটি চেঞ্জ হ'ব আৰু এইবোৰ ঘটনা আমি ৰখাব পাৰিম বা কমিব কেৱলবিলাকৰ মত থৈ দিলে বোলে এনেকুৱা হ'ব এইবোৰ নহ'ব আমি কৰিব লাগিব আমি ইমপ্লিমেণ্ট কৰিলেহে বস্তুটো আমি ৰিজাল্ট পাম যদি ইমপ্লিমেণ্ট নকৰাকৈ আমি যদি তাৰ ৰিজাল্ট বিচাৰোঁ আমি কেতিয়াও নাপাম আমি ফাৰ্ষ্টত আমি এইবোৰ মানিব লাগিব কৰিব লাগিব তেতিয়াহে আমি ৰিজাল্টটো পাম আৰু এইবোৰ ঘটনা লাহে লাহে কমিব সেইটোৱে